ৰিংকিমণি স্বাগতম জনাইছোঁ ৰিংকিমণি শ্লগৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আছে আমাৰ ঘৰৰ বাৰ্থডে। কাৰ বাৰ্থডে পিছে বাৰু জনাম বাৰু। এতিয়া কিবা কিবি মানে কাম কৰি আছোঁ আৰু বাৰ্থডেৰে। তো গা পা ধুই ৰেডি হৈ ল'লোঁ ৰাতিপুৱা সোনকালে। তেতিয়াহ'লে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু কাৰ বাৰ্থডে পিছত জনাই আছোঁ। আমাৰ কৃষ্ণাংগীজনী গ'ল, এইফালে কৃষ্ণাংগীয়ে গ'ল শুই। ইমান ধুনীয়াকৈ শুই আছে ন, শুই থাকিলে বৰ মৰম লাগে। ভালে আছে বুটৰ দাইল, সেইখিনি অকণমান সময় তিয়াই ৰাখিছোঁ। আমাৰ বাৰ্থডেৰ কেক আহি পালে আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল। দেখিছেনে, দেখুৱাব খোজাৰ লগে লগে পিছমোৱা দি দিছে। এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্লজনী আৰু এইটো হৈছে তাইৰ কেক। তো আজি আমাৰ ভাগিনীজনীৰ বাৰ্থডে। মই বনাব লৈছোঁ ঘুগুনি। তো তাৰ কাৰণে এয়া চৌকাতে বনাই আছোঁ। তো ঘুগুনিখিনি বইল কৰা হৈ গ'ল। এইফালে পিঁয়াজ জলকীয়া বিলাহী এইবিলাক কাটি থোৱা আছে। আনফালে এয়া তেল গৰম কৰি বাকী পিঁয়াজ জলকীয়া বহাই দিলোঁ। এয়া আলু বইল দিয়া আছে। এইফালে এয়া বুটৰ দাইল বইল আৰু ইয়াতে আছে কাবুলী বুট বুটৰ দাইল একেলগে মিক্স কৰি বইল কৰা। তো পিঁয়াজখিনি ভাজি হৈ যোৱাত মই এয়া বিলাহীখিনি দি দিলোঁ। এইখিনি অকণমান সময় ভাজি ল'ম। ভাজি হোৱাৰ পিছত ইয়াতে গোটেইখিনি দি দিলোঁ। এইফালে চাওকচোন কৃষ্ণাংগীয়ে কাঢ়ি আছে খোজ। তাই যিহেতু খোজ কাঢ়িব পৰা আছে সেইকাৰণে আজিকালি খোজ কাঢ়িব বিচাৰে। আজিকালি আৰু হাতত ধৰি খোজ কঢ়াব নালাগে আৰু এনেকৈ কিবা এটা বস্তু হাতত দিলে হ'ল আৰু খোজ কাঢ়ি থাকে নিজে নিজে। এবাৰ খোজ কাঢ়িব পালে হৈ গ'ল আৰু কোলাত উঠিব একদম নিবিচাৰে। এইফালে শৰাই দিবৰ কাৰণে বুট মাহ নাৰিকল এনেকৈ ৰেডি কৰি থোৱা আছে আৰু এয়া আছে উপকৰণখিনি। আনফালে বিলাহী টক ৰেডি হৈ গ'ল আৰু এয়া ৰেডি হৈ গ'ল ঘুগুনি। তো এইফালে বাহিৰতে বনি আছে পুৰি, এয়া বেলি আছে জুইতে বনাই আছে। আমাৰ বাৰ্থডে গালে ড্ৰেছ সলাই লৈ এতিয়া মেকআপ কৰি আছে। বনাই আছোঁ চাহ। তেতিয়াহ'লে আপোনালোকক পিছত লগ পাম হা কেক কাটোতে। কৃষ্ণাংগীক চাওকচোন দেউতাকৰ কোলাত উঠি কেনেকৈ আছে, টোপনি লাগিছে চাগে তাইৰ। এইফালে কেক কাটিব লৈছে। ভিডিঅ' কৰা নহ'লে কামতে ব্যস্ত হৈ থাকিলোঁ। সেইখিনি অকণমান ভাগিনীজনীয়ে ভিডিঅ' কৰি থৈ দিছিলে। এতিয়া কাপোৰ কানি সলাই অকণমান ফ্ৰেছ হৈ বিচনাত উঠিছোঁ। মোৰ গাটো বহুত বেয়া লাগিলে হঠাতে। তেতিয়াহ'লে আপোনালোকক কাইলৈ লগ পাম। কৃষ্ণাংগীজনীও শুই গৈছে কেতিয়াবাই। কালি আৰু ভিডিঅ' কৰা নহ'লে ভাগৰো লাগিলে। তো ভাগিনীজনীয়ে অকণমান কিবা ভিডিঅ' কৰিছিলে, মই মানে মানুহক দিয়াত ব্যস্ত হৈ থাকিলোঁ যে, তাৰে যদি পাৰোঁ অকণমান সৰুকৈ ক্লিপ এটা বাৰু লগাই দিম আপোনালোকক। ভিডিঅ' কৰাই নহ'ল, কেক কটাখিনিয়ে যে অকণমান ভিডিঅ' কৰা হ'ল, তাৰপিছত আৰু ভিডিঅ'ই কৰা নহ'ল। পিছত ৰাতি মোৰ গাটো বহুত বেয়া লাগিলে, সেইকাৰণে সোনকালে শুই গ'লোঁ। সোনকালে মানে 10টামান বাজিছিলে, তো তেতিয়া মই শুই গ'লোঁ। ৰাতি তেনেকৈ ভাতো খোৱা নহ'লে। এতিয়া বনাই আছোঁ চাহ। এইফালে এয়া গাখীৰ গৰম কৰিবলৈ লৈছোঁ। এতিয়া ৰাতিপুৱা চাহ পানী খাই আজৰি আমি বহি আছোঁ কৃষ্ণাংগী আৰু মই। এতিয়া বনাম কণীৰ এটা জটপট বনাব পৰা ৰেচিপি। আহকচোন আপোনালোককো অকণমান দেখুৱাই দিওঁ মইনো কেনেকৈ বনাওঁ। এতিয়া কেৰাহী এটা গেছৰ ওপৰত গৰম হ'বলৈ ৰাখি দিছোঁ। দি দিছোঁ অকণমান তেলখিনি গৰম হ'লে ইয়াতে কণী দুটা মই ভাঙি দিম। কণীটা ভাঙি ল'লোঁ। আজি অলপ বেলেগকৈ বনাই চাম কেনেকুৱা হয় খাবলৈ। এতিয়া কণীকেইটা মই গুড়ি কৰি ভাজি ল'ম। কণীকেইটা এয়া গুড়ি কৰি ভাজি ল'লোঁ। এতিয়া এইখিনি বাকি ৰাখি নমাই ল'ম। মই সেই একেখন কেৰাহীতে আকৌ মিঠাতেল দি লৈছোঁ। এতিয়া ইয়াতে মই জলকীয়া আৰু পিঁয়াজ দি দিম। এতিয়া মই ইয়াতে দি দিলোঁ জলকীয়া আৰু পিঁয়াজ। এইখিনি অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াতে দি দিলোঁ মই বিলাহী। এখন দাইলত দিয়া বিলাহী আছিলে, তো সেইফালে দি দিছোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। ইয়াতে মই দি দিম নিমখ আৰু হালধি। নিমখ আৰু হালধি দি ল'লোঁ। এইটো হ'ল জটপট বনোৱা এটা ৰেচিপি আৰু এতিয়া ঘৰত বহুত কামৰ হিচাপ থাকে আৰু তৎক্ষণাতে কিবা এটা ৰান্ধিব লগা হয়, তেতিয়া এইটো ৰেচিপি বনাব পাৰে। এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম।
ইয়াতে মই অকণমান আদা নহৰু পেষ্টটো দি দিলোঁ, মানে পেকেটত পাইছে, পেকেটত অকণমান আছিলে, তো সেইখিনিকে দি দিলোঁ মই। ভাজি হৈছে আৰু অকণমান সময় ভাজি হ'লে ইয়াতে মই দি দিম সিজাই ৰখা আলু। মই দি দিলোঁ আলু, দুফাল আছিলে ডাঙৰ আলু, মই ভাতত দিয়ে সিজাই লৈছিলোঁ একেলগে ভাতৰ লগতে। এতিয়া এইখিনি অকণমান সময় ভাজি লওঁ। ভাজি হৈ গ'ল, এতিয়া মই দি দিম ইয়াতে অকণমান পানী, বেছি পানী নিদিওঁ, অকণমানে দিছোঁ। মই মিক্স কৰি লওঁ। এতিয়া এইখিনি উতলিবলৈ লৈছে, এতিয়া মই ইয়াতে ভাজি ৰখা কণীখিনি দি দিম। গোটেইখিনি কণী মই দি দিলোঁ। আপোনালোকে এনেকৈ খাই চাবচোন, খাবলৈ সঁচাকৈ ধুনীয়া লাগে। ইয়াতকৈ কাৰোবাক পনীয়া লাগিলে পনীয়াও কৰিব পাৰে, মই বাৰু বেছি পনীয়া কৰা নাই। আৰু অকণমান সময় উতলিলে, 5 মিনিটমান সময় উতলিলে হৈ যাব আৰু। এয়া ৰেডি হৈ গ'ল মোৰ চব্জি। এতিয়া মই গেছটো অফ কৰি দিম। এইফালে কৃষ্ণাঙ্গীৰ কাৰণে ৰেডি কৰিলোঁ আলু পিটিকা ঘি ভাত। এয়া অলপ আগতে আমি গৈ আহিলোঁ কৃষ্ণাঙ্গীক পলিও খুৱাব, যিহেতু পলিও খুৱাইছে, তাৰ পৰা আহিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল আপোনালোকৰ, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হৈ যাব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। আগলৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।